ৰূপহীহাটৰ কাঞ্চনপুৰত উৰিয়ামঘাটৰ উচ্ছেদিত লোকৰ বিননি। নগাৰ পৰা ক্ৰয় কৰা মাটিত উচ্ছেদিতই গঢ়ি তোলা তামোল বাগানত উপদ্ৰৱ একাংশ দুষ্ট চক্ৰৰ। কিছুদিন পূৰ্বে গোলাঘাটৰ উৰিয়ামঘাটত চলিছিল সৰ্ববৃহৎ উচ্ছেদ অভিযান। নগা লোকৰ পৰা ক্ৰয় কৰা মাটিটো উচ্ছেদ চলাইছিল গোলাঘাট জিলা প্ৰশাসনে। সংবাদ মাধ্যমৰ আগত উচ্ছেদিত লোকে দেখুৱালে নগাৰ পৰা ক্ৰয় কৰা ভূমিৰ নথি। এটা প্ৰশ্ন হয়, অসমৰ ভূমি নগা লোকে উচ্ছেদিতৰ হাতত বিক্ৰী কৰিছিল নেকি? নগাৰ পৰা ক্ৰয় কৰা ভূমিত তামোল বাগান, ধান খেতি কৰিছিল উচ্ছেদিতই। সেইসমূহ তামোল, ধান এতিয়া উচ্ছেদিতৰ গইনা লৈ দুষ্ট চক্ৰই চিনি লৈ যোৱাৰ অভিযোগ। উচ্ছেদিত লোকে নগাৰ পৰা ক্ৰয় কৰা ভূমিত প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰি অহাৰ অভিযোগ দল সংগঠনৰ বিৰুদ্ধে। অসম চৰকাৰলৈ উচ্ছেদিত লোকৰ আহ্বান, নগাৰ পৰা ক্ৰয় কৰা ভূমিত বসবাস কৰা বনলৈ ব্যৱস্থা কৰি দিবলৈ চৰকাৰী ভূমি খালী কৰাত আপত্তি নাই বুলিও মন্তব্য কৰে উচ্ছেদিত লোকে। নিউজ ডেস্ক ৰিপৰ্ট, JM2 নিউজ। এইটো লাগে আমার নাগার পৰা যিকেইটা মাটি কিনো সেইকেইটা আমার লাগে। সরকারতো সরকারে লৈ যাক, এটা আপত্তি নাই আমার। হলো আমি যিকেইটা নাগার পৰা কিনি লৈছো সেইকেইটা আমার লাগে। যদি এইটো অসমৰে মাটি আছে তে নাগা আমাৰ পৰা আমাৰ লগত কেনেকা বিক্ৰী কৰিলে? নাগাই বিক্ৰী কৰিছে। আমি নাগাৰ পৰা আজি 10-15-20 বছৰ আগত ফাৰ্ষ্টতো আমি আদি হিচাপত খাইছো। নাগাৰ পৰা আদি চুক্তি লৈ খাইছো। খাওয়াৰ পিছত তাৰপিছত কি কৰিলে, নাগাকৈ লাহে লাহে মাটি বিক্ৰী কৰি আছে। 2 লাখ টকা 1.5 লাখ টকা বিঘা মাটি আজি 20-30 বছৰ হৈ গ'ল। তাত মাটি কিনি লৈ আজি ইমান দিন ধৰি খাই আছো, বহি আছো, ভোট দি আছো, তাত কণ্ডলৰ চাউল পাই আছো, চৰকাৰী ঘৰ পাই আছো, বহুত বিভিন্ন বস্তু চৰকাৰৰ পাই আছো। ফটকে চৰকাৰে আমাক নোৱাৰে, যাবই নিদিয়ে। এতিয়া এইখিনি এইটো কিবা সংগঠনে ধৰি আছে, তাত আমাক সোমাবলৈ নিদিয়ে। এতিয়া আদিবাসী লৈ আছে, কছাৰী লৈ আছে, নেপালী লৈ আছে, তাক সিহঁতক একো নকয়। খালি আমি যালে এনেকা কৰি থাকে। বাকী মানুহ সিহঁতে যাব পাৰে, আমি খালি যাব নোৱাৰো। আমি নাগাৰ পৰা কিনিলো আজি, এইটো কাৰণে আমি যাব নোৱাৰো। এইটো আমাৰ এই সংগঠন কেইটা যে এইকেইটা খালি ঘূৰি আছে। অসমৰ সংগঠন কেইটা ঘূৰি আছে। আমাক তাত সোমালে সিহঁতে মাৰধৰ কৰে, অসমান কৰে, বেজ্জতি কৰে, তাত যাব নিদিয়ে। ইয়াত ঘৰটো আমাৰ নগাঁও আছে, ৰূপহী, কাঞ্চনপুৰ আছে, তাৰ পৰা গৈছো। বিভিন্ন জাগাৰ পৰা মানুহ যাই পেলাই নাগাৰ পৰা মাটি কিনি লৈ বহিছে। তাত আজি 50-60 বছৰ ধৰি বহি খাই আছে, কৰি আছে। ঠাইখনৰ নামটো বিদ্যাপুৰ আছে, 1 নং খেৰবাৰী, কৃষ্ণপুৰ, মধুপুৰ, দয়ালপুৰ, শান্তিপুৰ। আমাৰ ঠাই জাগাটোৰ নাম খেৰবাৰী, কৃষ্ণপুৰ। 1 নং খেৰবাৰী, কৃষ্ণপুৰ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ আপত্তি জনাব যে আমাৰ 3 নং অৰ্ডৰ মানুহ হালদিবাৰী, লাচিত গাঁও আমাৰ গাঁও, এই হেৰি হয়, পঞ্চায়ত হয়। তাৰ পৰা আমি নাগাৰ পৰা মাটি কিনি লৈ আজি 30-40 বছৰ ধৰি থাকি আছো, খাই আছো, বসবাস কৰি আছো। তাত বিভিন্ন মানুহ আছে, আদিবাসী আছে, কছাৰী আছে, বাঙালী আছে, নেপালী আছে, সব রাখি পেলাই আমার মেহমান উচ্ছেদ কৰি খেদি দিলে। আমি তাত আমাৰ চৰকাৰে সব কিছু পাইছো, কণ্ডলৰ চাউল পাইছো, ভোট দিছো, তাত সব ইত্যাদি বস্তু আমাৰ আছে, ধান খেতি আছে। এতিয়া আমি তাত গ'লে আমাৰ তামোল বাগান কেইটা মানুহে উঠাই সব মানুহ লৈ আছে, আমি নাপাওঁ, আমাৰ বস্তুকেইটা আমি নাপাওঁ। এনেকা ধৰণে কৰি আছে। আৰু হিমন্ত ছাৰে কৈ আছে যে 300-400 বিঘা মাটি আছে তাত মানুহৰ,